সুপাৰ ডুপাৰ ফ্লপ হৈছিল অভিনেতা যতীন বৰাৰ ছবি ৰাঘৱ। মুখ্যমন্ত্ৰীয়ে নাচালে যতীন বৰাৰ ৰাঘৱ। কিয় ফ্লপ হ'ল যতীন বৰাৰ ৰাঘৱ? যতীন বৰাই অনুনয় বিনয় কৰাৰ পাছতো কিয় অসমীয়া দৰ্শকে নাচালে ৰাঘৱ? অসমীয়া দৰ্শকে কিয় এলাগি কৰিলে এসময়ত দপদপাই থকা অভিনেতা যতীন বৰাক? এইসমূহৰ প্ৰশ্নৰ উত্তৰ দিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যতীন বৰাই ছুপাৰহিট হোৱা বুলি দাবী কৰিলেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যই ৰাঘৱ ফ্লপ হোৱাৰ প্ৰমাণহে দাঙি ধৰিলে। লগতে কিয় যতীন বৰাৰ ছবি ৰাঘৱ ফ্লপ হ'ল তাৰ কাৰণো সংবাদ মাধ্যমৰ আগত ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। লগতে মুখ্যমন্ত্ৰী শৰ্মাই এইটোকে ক'লে যে তেওঁ কিয় বিজেপি নেতা যতীন বৰাৰ ছবিখন নাচালে। উল্লেখ্য 2023 বৰ্ষৰ শেষৰ ফালে মুক্তি পাইছিল যতীন বৰাৰ বহু প্ৰতীক্ষিত ছবি ৰাঘৱ। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে যতীন বৰাৰ এই ছবিখন বৰ্জন কৰাৰ আহ্বানেৰে ভৰি পৰিছিল সামাজিক মাধ্যম। যতীন বৰাৰ অভিনেতাতকৈ বিজেপি নেতাৰ এই পৰিচয় কেৱল ছবিখন প্ৰত্যাখ্যানৰ কাৰক হৈ উঠিছিলে। অধিকাংশ লোকে যতীন বৰা বিশ্বাসঘাতক তথা প্ৰতাৰক বুলি আখ্যা দি ছবিখন বৰ্জনৰ আহ্বান কৰিছিল। কা আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল অভিনেতাগৰাকীয়ে। কিন্তু আন্দোলন স্থিমিত হোৱাৰ পাছতে যতীন বৰাই কা সমৰ্থন কৰি বিজেপিত যোগদান কৰে। যোগদান কৰি তেওঁ অভিযোগ কৰে তেওঁৰ জীৱনলৈ ভাবুকি অহাৰ বাবেই ভীতিগ্ৰস্ত আৰু আৱেগিক হৈ বিজেপি ত্যাগ কৰি কা আন্দোলনত জড়িত হৈ পৰিছিল। ইয়াৰ পাছতে সাধাৰণ জনতাই অভিনেতা যতীন বৰাক বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ আখ্যা দিয়ে। তেওঁৰ ছবিও বৰ্জন কৰাৰ হুংকাৰ দিয়ে। এইদৰে বৰ্জন কৰাৰ বাবে যতীন বৰাৰ ৰাঘৱক এলাগি কৰিলে ৰাজ্যৰ জনতাই। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যতীন বৰাৰ ৰাঘৱৰ বিফলতাৰ কাৰণ ব্যাখ্যা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপি কংগ্ৰেছৰ ৰাজনীতিকৰণ হোৱাৰ বাবেই ফ্লপ হ'ল যতীন বৰাৰ ৰাঘৱ। কেৱল বিজেপিৰ কিছুমানে পাৰ্টি বুলিহে চিনেমাখন চাবলৈ গ'ল, কলা হিচাপে চাবলৈ নগ'ল। আমি চব বিজেপি মানুহক ছবিখন চাবলৈ কৈ দিয়া হ'লে ছবিখন হিট হ'লহেঁতেন। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে চিনেমাৰ নামতো ৰাজনীতিকৰণ কৰাটো চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে বিপদৰ ঘণ্টা হৈ পৰিছে। পিছে তাৎপৰ্যপূৰ্ণ কথাটো হৈছে চলচ্চিত্ৰক লৈ ৰাজনীতি কোনে কৰিছে সেই কথা উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। জনতাক মূৰ্খ সজাবলৈ গৈ পাভলতি মৰাৰ যতীন বৰাই নিজে যে ৰাজনীতি কৰি নিজৰ কেৰিয়াৰ ডুবালে সেই কথাও নকলে মুখ্যমন্ত্ৰী শৰ্মাই। ইফালে দুদিনমান পূৰ্বে যতীন বৰাই সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছিল। পোষ্ট দি তেওঁ কৈছিল, আমি মানুহবোৰ যে তেনেই সাধাৰণ, অথচ কিমান সময় লাগে আমাক ভাবি উলিয়াবলৈ যে জীৱন মানেই আৱেগ নে ই এটা অংশহে জীৱনৰ। হয়, মই আৱেগিক কাৰণ মই এজন অভিনেতা। আৱেগ নাথাকিলে মই কেনেকৈ অভিনয় কৰিব পাৰিম? মই যতীন বৰা, আচলতে কলংপাৰৰ যতীন্দ্ৰনাথ বৰা। চেলুলয়ড ধাৰাবাহিক, ভ্ৰাম্যমান, VCD, চলচ্চিত্ৰ আৰু আজিৰ এই গ্লেমাৰ। যতীন্দ্ৰনাথৰ পৰা যতীন হোৱালৈকে বস্তুবোৰ বহুখিনি সলনি হ'ল। বাৰু যি কি নহওক, ভুল সকলোৰে হয়। মোৰো হৈছিলে, কাৰণ ময়ো এজন মানুহ, লগতে এজন অভিনেতা, এজন আৱেগিক অভিনেতা। এইদৰে পোষ্ট কৰি অভিনেতা যতীন বৰাই নিজৰ হেৰুৱাৰ আস্থা ঘূৰাই অনাৰ ব্যৰ্থ প্ৰয়াস কৰিছেনে পুনৰ সাধাৰণ জনতাক আৱেগিক কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ কৌশল লৈছে সেয়া সময়ত স্পষ্ট হ'ব। ৰাঘৱৰ ব্যৰ্থতাৰ জ্বালা সহ্য কৰিব নোৱাৰি দুখ প্ৰকাশ কৰাৰ সময়তে যতীন বৰাই কটাঘাত যেন চেঙা তেলহে ঢালি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।